নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুৱে বহুত ডাঙৰ খবৰ দিব বিচাৰিছোঁ। ৰাজ্যত শদিয়া বান্ধ পুনৰ হ'ব নেকি? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ লগতে বতাহ ধুমুহা আহিছে। গুৱাহাটী মহানগৰতো মুখলধাৰ বৰষুণৰ ফলতে হাহাকাৰ অৱস্থা, কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত। 28 আগষ্ট পৰ্যন্ত অসম উত্তৰ পূবত হ'ব ভয়াৱহ বৰষুণ, জাৰি কৰা হৈছে এলাৰ্ট। ৰাজ্যত পুনৰ হ'ব নেকি শদিয়া বান্ধ? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। 28 আগষ্ট পৰ্যন্ত অসম উত্তৰ পূবত ভয়াৱহ বৰষুণ হ'ব নেকি এই মুহূৰ্তত? সমগ্ৰ উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু সাৱধান বাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ৰাজ্যজুৰি প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত। গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। উজনি নামনি সকলোতে জাৰি কৰা হৈছে বৰষুণৰ এলাৰ্ট আৰু বৰষুণৰ লগতে বতাহ ধুমুহাৰো এলাৰ্ট জাৰি কৰা হৈছে। মহানগৰীত এজাক বৰষুণৰ পাছতে ভয়াৱহ কৃত্ৰিম বানত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ লগতে বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আমি দৃশ্যাংশ দেখুৱাই আছোঁ ভয়ংকৰ বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। নেৰানেপেৰা বৰষুণৰ ফলতে স্তব্ধ হৈ পৰিছে জনজীৱন। ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বতৰে বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। মহানগৰীত বৰষুণৰ ফলতে হাহাকাৰ অৱস্থা, কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। গুৱাহাটীত ধাৰাসাৰ বৰষুণ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণৰ লগতে বতাহ আহিছে। আৰু 28 আগষ্ট পৰ্যন্ত অসম তথা উত্তৰ পূবলৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। জিলাই জিলাই অসমৰ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। আৰু যদি বতৰ বেয়া থাকে তেনেহ'লে আপোনালোকে বাহিৰলৈ নোলাব, দূৰণিবতীয়া যাত্ৰা কৰিব। ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্যৰ আন আন প্ৰান্তৰ আমি দৃশ্যাংশ দেখিছোঁ। গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। বতৰে কালৰূপ ধাৰণ কৰিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিম। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে। গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ দেখিবলৈ পৰিছে। মুহূৰ্তত উজনি নামনি বৰাক কাৰ্বি আংলং সকলোতে বৰষুণ, সাংঘাতিকভাৱে বৰষুণ পৰিছে। বতৰ একেবাৰে বেয়া হৈ পৰিছে। কলা ডাৱৰে আকাশ টানি ধৰিছে। মুহূৰ্তত ধুমুহা দেখিবলৈ পৰিছে। কেৱল বৰষুণেই নহয়, ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। 23খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। গুৱাহাটীত কৃত্ৰিম বানৰ ফলতে আবদ্ধ হৈ পৰিছে যান বাহন। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। সাংঘাতিক পানী দেখিবলৈ পোৱা গৈছে। যোৰা বতৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে। কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। আৰু এই মুহূৰ্তত আপুনি যদি যাত্ৰা কৰিম বুলি ভাবিছে, দূৰণিবতীয়া যাত্ৰা কৰিব, মহানগৰলৈ ওলাই নাহিব ৰাজপথলৈ। ভয়ংকৰ যান জঁটে আপোনাক বিপদত পেলাব। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। প্ৰচণ্ড যান জঁট দেখিবলৈ পোৱা গৈছে। বৰষুণৰ পাছতে তীব্ৰ যান জঁট সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দীঘলীয়া দীঘলীয়া যান জঁট দেখিবলৈ পোৱা গৈছে। দীঘলীয়া বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। চিৰাঙত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আমি জনাইছোঁ বঙাইগাঁৱত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। গোৱালপাৰাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ ৰুৰেলত, কামৰূপ মেট্ৰ'ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। মৰিগাঁৱত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৱেষ্ট কাৰ্বি আংলং, নগাঁও, কাৰ্বি আংলং, শিলচৰ, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাৰ্বি আংলঙত, গোলাঘাটত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। যোৰহাটত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। মাজুলী, লখিমপুৰত, ধেমাজিত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ডিব্ৰুগড়তো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। চৰাইদেউ, তিনিচুকীয়াতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণৰ স্তব্ধ হৈ পৰিছে জনজীৱন। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ। গুৱাহাটীত তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে। দীঘলীয়া দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। ঠাইতে সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে। পানীৰ মাজেদি যাত্ৰা কৰিছে এতিয়া বাহনসমূহে। দৃশ্যাংশ দেখুৱাই আছোঁ। সাংঘাতিকভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ লগতে বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে। আপুনি ক'ৰ পৰা চাইছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। কেৱল গুৱাহাটী মহানগৰীয়ে নহয়, বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বানৰ তাণ্ডৱ লীলা। প্ৰচণ্ড বৰষুণৰ পিছত নিশা ভয়াৱহ যান জঁট দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগত ভয়ংকৰ যান জঁট দেখিবলৈ পোৱা গৈছে। আবদ্ধ হৈ পৰিছে এখনৰ পিছত ইখনকৈ বাহন।
সমগ্ৰ উত্তৰ পূবত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বৰষুণৰ পিছতে নিশা ভয়াৱহ যান জঁটৰ সৃষ্টি হৈ পৰিছে আমি যোৰাবাটত সাংঘাতিক যান জঁটৰ সৃষ্টি হৈ পৰিছে গুৱাহাটীৰ গণেশগুৰিত বানৰ কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত তীব্ৰ যান জঁট দেখিবলৈ পোৱা গৈছে আপুনি কমেণ্ট ক'বলৈ চেষ্টা কৰিছে বৰ্তমান কমেণ্ট আহিছে চাবলৈ কচুৱা শিমলুগুৰিৰ পৰা কমেণ্ট কৰি চাবলৈ জাহৰুল ইছলামে কমেণ্ট কৰিছে ডেনিছ হাজৰিকাই কমেণ্ট কৰিছে বৰষুণ দি আছে মালিগাঁৱত বৰষুণ দি আছে মালিগাঁৱত নেৰানেপেৰা বৰষুণ মালিগাঁৱত নেৰানেপেৰা বৰষুণৰ কথা উল্লেখ কৰিছে গণেশগুৰিত বৰষুণ কমেণ্ট কৰিছে বিৰাজ গগৈয়ামলৈ কমেণ্ট কৰিছে হাতীগাঁৱত সাংঘাতিকভাৱে বৰষুণ আহিছে হাতীগাঁৱত বৰষুণৰ ফলতে এতিয়া বানৰ সৃষ্টি হৈ পৰিছে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে খানাপাৰাত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আমি জনাই আছো বহুতো জিলাত জিলাই য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপোনাৰ যদি কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ আপুনি নোলাব নহ'লে মহাবিপদত পৰিব বৰ্তমান আমালৈ কমেণ্ট চৰভোগৰ পৰা কমেণ্ট কৰিছে আমালৈ আব্দুল ৰহমানে কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে গুৱাহাটীৰ সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে ঠায়ে ঠায়ে দৃশ্যাংশত দেখুৱাইছে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে আৰু তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে গুৱাহাটীত বানৰ পাছতে কৃত্ৰিম বানৰ পাছতে এতিয়া আবদ্ধ হৈ পৰিছে যান বাহন আপুনি দীঘলীয়া শাৰী দেখিবলৈ পৰিছে ঘণ্টাৰ পিছত ঘণ্টা যান বাহন আবদ্ধ হৈ পৰিছে বৰ্তমান যদি আপুনি ভাবিছে আপোনাৰ প্ৰিয় বাহনখন লৈ মহানগৰীলৈ ওলাই আহোঁ তেনেহ'লে আহিব কৃত্ৰিম বানত আবদ্ধ হৈ পৰিব আপুনি আৰু সেয়েহে মহানগৰবাসীলৈ জনোৱা হৈছে আমি এলাৰ্ট যিহেতু জাৰি কৰা হৈছে গুৱাহাটী মহানগৰীত সাংঘাতিকভাৱে বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত বৰষুণ আৰু কেৱল ৰাজ্যতেই নহয় উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে 28 আৰু আগষ্ট পৰ্যন্ত অসম উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট সাৱধান হৈ থাকক এই সময়ছোৱাত সতৰ্ক হৈ থাকক সাৱধান হৈ থাকক কিয়নো মহাবিপদত পৰিব পাৰে আপুনি পাহাৰীয়া অঞ্চললৈ যাত্ৰা নকৰিব বৰ্তমান খহনীয়া হ'ব পাৰে তীব্ৰ পাহাৰ খহি আহিব পাৰে কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ পুনৰ কমেণ্ট কৰি চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা জন্মে নালিয়ে কমেণ্ট কৰিছে সাংঘাতিক বানৰ সৃষ্টি হৈ পৰিছে ৰুক্মিণী গাঁৱত বান পাইছে বুলি কৈছে হাতীগাঁৱত বানপানীৰ সৃষ্টি হৈ পৰিছে বুলি কমেণ্ট কৰিছে গণেশ মন্দিৰৰ ফালে বানপানীৰ সৃষ্টি হৈ পৰিছে ইন্দ্ৰিয়ত আলিয়ে কমেণ্ট কৰিছে আমালৈ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটীবাসী আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেনেহ'লে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে জনাবলৈ নাপায় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে জনাইছোঁ 28 আগষ্ট পৰ্যন্ত জিলাই য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কেৱল ৰাজ্যতেই নহয় উত্তৰ পূবত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত আপুনি সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছে তাৰ মাজত গুৱাহাটীত কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান বাহন এম্বুলেন্স পৰ্যন্ত এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে কেইদিন বানৰ মাজত দৃশ্যাংশ আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে ঠায়ে ঠায়ে তাৰ মাজেদি যাত্ৰা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে এতিয়া তাৰ মাজেদি এম্বুলেন্স যাত্ৰা কৰিছে আৰু বিভিন্ন প্ৰান্তত বতাহ ধুমুহাৰ তাণ্ডৱ চলিছে ৰাজ্যত ঠায়ে ঠায়ে স্তব্ধ হৈ পৰিছে জনজীৱন মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলাইছে বতাহ ধুমুহাৰ ফলতে বিদ্যুৎ সেৱা এই মুহূৰ্তত ব্যাহত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসমৰ আপুনি ক'ৰ পৰা চাইছে ৰাজ্যৰ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে ৰাজ্যৰ প্ৰান্তে নেৰানেপেৰা বৰষুণ লখিমপুৰৰ বৰষুণ বুলি কমেণ্ট কৰিছে ইদ্যত আলিয়ে কমেণ্ট কৰিছে লখিমপুৰৰ বৰষুণ কমেণ্ট কৰিছে পুনৰ শদিয়া বান সম্পৰ্কে বৰ্তমান ডাঙৰ প্ৰশ্ন ৰাজ্যটোৰ প্ৰান্তে ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ আতংকিত হৈ পৰিছে এটা বাৰাক্ৰান্ত জনতা কিন্তু ডিব্ৰুগড় চৰাইদেউপুৰ যিটো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত পুনৰ শদিয়া বান সম্পৰ্কে বৰ্তমান আতংকিত হৈ পৰিছে এতিয়া জনতা ৰাজ্যৰ প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণৰ ফলতে স্তব্ধ হৈ পৰিছে জনজীৱন আৰু দৃশ্যাংশ আমি দেখুৱাই আছোঁ সাংঘাতিক বান কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰীত বানৰ মাজে যাত্ৰা কৰিছে এতিয়া বিপদসংকুলভাৱে বাহনসমূহে যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে দীঘলীয়া শাৰী যোৰাবাটত দীঘলীয়া বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছে কেইবা ঘণ্টা ধৰি এতিয়া যান জঁটৰ আবদ্ধ হৈ পৰিছে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে আমি এম্বুলেন্স পাৰ হৈ যোৱা দেখুৱাইছোঁ দৃশ্যাংশ এম্বুলেন্স গৈছে পানীৰ মাজে বিপদসংকুলভাৱে এম্বুলেন্স যাত্ৰা কৰিছে আপুনি আপোনাৰ যদি প্ৰিয় বাহনখনলৈ মহানগৰলৈ ওলাই আহিম বুলি ভাবিছে তেনেহ'লে আহিব আপোনাৰ বাহনখন নষ্ট হৈ পৰিব এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে সৰুবৰ যিসমূহ টাউন আছে সেইসমূহত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে বঙাইগাঁৱত বৰষুণ কমেণ্ট কৰিছে বিৰাট হাতীবিঘাই কমেণ্ট কৰিছে বঙাইগাঁৱত বৰষুণ আহিছে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপায় কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ প্ৰান্তে এই মুহূৰ্তত নেৰানেপেৰা বৰষুণ আহিছে আৰু কেৱল বৰষুণেই নহয় বতাহ ধুমুহাৰ তাণ্ডৱ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ হঠাৎ বতৰে তাণ্ডৱ ধাৰণ কৰিছে এইখিনি নেৰানেপেৰা বৰষুণে যথেষ্ট হৈ পৰিছে জনতা কেৱল 28 আগষ্টলৈকে ৰাজ্যত কিন্তু এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আপুনি সেইবাবে আপুনি সাৱধান হৈ থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব সমগ্ৰ উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কেৱল ৰাজ্যতেই নহয় কেৱল গুৱাহাটীতেই নহয় ৰাজ্যৰ
লগতে উত্তৰ পূৰ্বাঞ্চলৰ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সেইবাবে উত্তৰ পূববাসী আপোনালোকে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক আৰু যিহেতু উত্তৰ পূবত ধাৰাসাৰ যদি বৃষ্টিপাত হয় তেনেহ'লে কিন্তু আবতৰীয়া বান হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আবতৰীয়া বান হৈ পৰিব সেইবাবে আতংকিত হৈ পৰিছে এতিয়া অসমৰ জনতা দৃশ্যাংশ আমি দেখুৱাইছোঁ সোণাপুৰৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ জুবিন ক্ষেত্ৰৰ ওচৰতো সাংঘাতিক পানী দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে এতিয়া ডুব গৈছে ৰাজপথ দৃশ্যাংশ আমি দেখুৱাইছোঁ বিভিন্ন প্ৰান্তত আমি বানপানীৰ দৃশ্যাংশ দেখুৱাইছোঁ কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান বাহন সোণাপুৰ জুবিন ক্ষেত্ৰৰ আগফালে পানী হোৱা দেখিবলৈ পোৱা গৈছে যোৰাবাটতো সাংঘাতিকভাৱে পানীত আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান বাহন ইখনৰ পিছত এখন যান বাহন আবদ্ধ হৈ পৰা দৃশ্যাংশ আমি দেখুৱাইছোঁ দীঘলীয়া দীঘলীয়া বাহনৰ ঠাই দেখিবলৈ পোৱা গৈছে আপুনি চাওক সেই অনুমান কৰক সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে আৰু সেই আমি দৃশ্যাংশ দেখুৱাইছোঁ সোণাপুৰতো কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান বাহন দীঘলীয়া দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰৰ সন্মুখভাগ এতিয়া কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে আমি যান বাহন আবদ্ধ হৈ পৰা দৃশ্যাংশ আমি দেখুৱাইছোঁ সমগ্ৰ উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কেৱল ৰাজ্যতেই নহয় উত্তৰ পূবত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সেইবাবে উত্তৰ পূববাসী আপোনালোক সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপুনি গুৱাহাটীৰ যদি বাসিন্দা আপুনি গুৱাহাটীৰ ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপায় যে কমেণ্ট চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আহিছে মুহূৰ্তত আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আব্দুল আলী কমেণ্ট কৰিছে আমালৈ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট কৰিছে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্ত অধিকাংশ জিলাতে দেখিবলৈ পোৱা সাংঘাতিক বৰষুণ এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 28 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে তাৰ পাছত দেখিবলৈ পোৱা গৈছে সাংঘাতিকভাৱে বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন আবদ্ধ হৈ পৰিছে যান বাহন আৰু গুৱাহাটী মহানগৰীত কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে ইখনৰ পিছত সিখনকৈ বাহন কেইবা ঘণ্টাও ধৰি এই মুহূৰ্তত যান বাহন আবদ্ধ হৈ পৰিছে সোণাপুৰৰ দৃশ্যাংশ জুবিন ক্ষেত্ৰৰ সন্মুখৰ ভাগত দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ সাগৰ সদৃশ পৰিৱেশ